নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ যোৰহাটৰ সমীপতে থকা জাজিৰ আমতল গাঁৱলৈ। ইয়াতে আমাৰ এটি নতুন প্ৰজেক্ট আৰম্ভ কৰিছোঁ আৰু তেখেতলোকৰ ঘৰৰ আজি প্ৰথমটো দিন হিচাপে তেওঁলোকৰ নিয়ম নীতিৰে তেওঁলোকৰ ঘৰৰ কাম আগবঢ়াইছে আৰু এই ঘৰৰ অ'নাৰ হৈছে মিষ্টাৰ প্ৰাঞ্জল শইকীয়া আৰু তেখেতৰ ঘৰৰ বাজেট প্ৰায় 23 লাখৰ হয়। যোনটো 3D মডেল হয় সেইটো আপোনাৰ ওপৰতে মই শ্বেয়াৰ কৰি দিম। তেওঁ বৰ্তমান ফাৰ্ষ্ট ফ্ল'ৰৰ কাম আগবঢ়াইছে আৰু এই ঘৰৰ বাজেট প্ৰায় আপোনাৰ 23 লাখৰ হয় আৰু তেওঁৰ স্কোৱাৰ ফিটটো হৈছে 1326 স্কোৱাৰ ফিটৰ আৰু ঘৰৰ কাম আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কলম কাষ্টিঙৰ কাম আৰম্ভ কৰি দিছোঁ আমি। তেওঁ বৰ্তমান কৰ্মৰত হৈছে এজন CRPF জোৱান হিচাপে, সেয়েহে তেওঁৰ ওচৰত সময়ৰ খুব নাটনি হয় আৰু প্ৰথমতে তেওঁ ভাবিছিলে ঘৰৰ ডিজাইন কৰিম বুলি আৰু সেয়েহে তেওঁৰ আমাৰ আৰ্কিটেক্ট মেমৰ লগত কণ্টেক্ট কৰিছিলে আৰু সেই কণ্টেক্টৰ থ্ৰুৱেদি তেখেতে গম পালে যে কিদৰে ভাল ঘৰ এখন বনাবলৈ হ'লে আৰ্কিটেক্ট বা আপোনাৰ চিভিল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হয় আৰু সেই সূত্ৰে তেওঁ আমাৰ ওচৰলৈ আহিলে আৰু আমি তেওঁৰ সেই আশাৰ যোনখন ঘৰ হয় সেই ঘৰখনক বনাবলৈ আমি যত্ন কৰিছোঁ আৰু তাৰে ডিজাইন এটা আপোনালোকৰ ওপৰত মই দেখুৱাই দিম আৰু সেই ডিজাইনটোৰ মতে তেওঁলোকৰ ঘৰৰ কাম কাজবিলাক আমি আৰম্ভ কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে তেখেতলোকৰ সেই ঘৰখন অতি সুন্দৰকৈ আমি সাজি উলিয়াব পাৰোঁ তেওঁৰ আশা কৰা ধৰণে। আৰু সেই ঘৰখন যেতিয়া তেওঁ প্ৰথমতে বনাইছিলে তাত কিছুমান সৰু সৰু ভুল ৰৈ গৈছে আৰু সেই ভুলখিনি আমি শুধৰাবলৈ যত্ন কৰিছোঁ। ইয়াতে আপোনাৰ পুৰণা যোনটো কলমৰ আপোনাৰ ৰড আছিলে সেইটো ছিগি গ'ল আৰু ইয়াত ছিগি যোৱাৰ কাৰণে ইয়াত আমি কাটিং কৰি দেখাই দিয়া ভালদৰে এই বস্তুটো এনেকৈ সোমাই পেলাই এইটো সোমোৱাই আপোনাৰ ৰডডালৰ সৈতে এইটো ইমানটো থাকিলে নহয়, এইটো ইয়াত লগাই এইটো বস্তু ঠেলি দিলে ঠেলি পিনে আপোনাৰ ইয়াতে ৱেল্ডিং কৰি দিয়া হ'ব। ৱেল্ডিং কৰিলে হৈ যাব। এইটো আমি এক্সাম্পলৰ কাৰণে দিছোঁ, কিন্তু এইটো আপোনাৰ 12 mm ৰড হয় আৰু 12 mm চাইজত আমি এইটো বনাই আনিছোঁ আৰু তাৰ ওপৰতে আমি এইখিনি জইন কৰা হ'ব। আপোনালোকৰ ঘৰতো যদি এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে কেনেদৰে ছল্ভ কৰিব আপুনি এবাৰ চাই ল'ব পাৰিব। ইয়াতে আপোনাৰ ৰিং এটা বহাই পিনে ৰিং টাইপৰ বহাই এই দুইডাল ৰডৰ মাজত আপোনাৰ এতিয়া ৱেল্ডিং কৰি দিম। এইখিনিতো আপোনাৰ ৱেল্ডিং কৰি দিম প্ৰপাৰ। তেওঁলোকৰ মানে কি হ'ল, পুৰণা ঘৰৰ আপোনাৰ যোনটো আপোনাৰ ৰডটো উলিয়াব লাগে সেইটো উলিওৱা নাছিলে, মানে ছিগি গ'ল। এইখিনিতে ছিগি যোৱাৰ কাৰণে আমি আকৌ তাত ৰিং বহাই তাতে ৱেল্ডিং কৰি প্ৰপাৰকৈ আপোনাৰ জইন কৰা হৈছে। আমি অৱশেষত এনেধৰণৰ হ'ল কামখিনি কৰাৰ পাছত ৰিঙৰ ওপৰত এনেকৈ আমি ৱেল্ডিং কৰি দিলোঁ। এতিয়া আহিছোঁ আমি মিস্ত্ৰীৰ ওচৰলৈ। মিস্ত্ৰীয়ে সৰুতকৈ সৰু কৰা ভুলবিলাক আমি আঙুলিয়াই দিওঁ আৰু তেখেতলোকৰ লগত প্ৰপাৰ কনচাল্ট কৰি ঘৰৰ ডিটেইলছবিলাক আমি শ্বেয়াৰ কৰোঁ আৰু প্ৰপাৰ ষ্ট্ৰাকচাৰটো তেওঁলোকক বুজাই দিওঁ কেনেধৰণৰ কি কৰা হ'ব আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে তেখেতলোকে কাম কাজবিলাক আগবঢ়ায় আৰু কিবা যদি তেওঁৰ যদি বুজিবলগীয়া থাকে আমাৰ লগত যোগাযোগ কৰে আৰু আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কাম কাজবিলাক আগবঢ়ায়। সেয়েহে আমাৰ লগত যদি আপোনালোকে কাম কাজ কৰে বা আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে এইবিলাক অসুবিধা আপোনাৰ নহ'ব বুলি ভাবোঁ। আমি কেৱল মিস্ত্ৰীৰ লগতে কনচাল্ট কৰা নহয়, আমি তেখেতলোকৰ যিখিনি মেটেৰিয়েল ব্যৱহাৰ কৰিব সেইখিনি ভালদৰে চাফ চিকুণকৈ দিছেনে নাই বা তেওঁলোকে সেইখিনিৰ যিটো আপোনাৰ গুণাগুণ সেই গুণাগুণটো আছেনে নাই সেইখিনি আমি পৰীক্ষা কৰাৰ পাছতহে তেওঁলোকৰ কাম কাজবিলাক আমি আগবঢ়াবলৈ কওঁ আৰু সেইখিনি সুবিধাও তেওঁলোকক আমি কৰি দিওঁ। আপোনালোকেও যদি এনেকুৱা ধৰণৰ ঘৰ সাজিব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকেও যদি এনেকুৱা ধৰণৰ ঘৰ এখন সাজিব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিয়ক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ আপডেট পাই থাকিবলৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।